নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল ৰাষ্ট্ৰস্বৰূপলৈ সকলোকে স্বাগত জনাইছোঁ। যিহেতু নতুন বছৰ আহি আছে, বহাগ মাহ, বহাগৰ পৰা চৈত মাহলৈকে আমি এটা বস্তু চাব পৰা হৈছে বৰ্ষফল। প্ৰত্যেক বছৰে মই দি থাকোঁ বৰ্ষফলটো, গতিকে এই বছৰো দিব ওলাইছোঁ। বৰ্ষফল বুলি কওঁতে আমি এটা বস্তু চাব লাগিব যে বৰ্ষফলত নক্ষত্ৰমতে বৰ্ষফলটো হয়, ৰাশিমতে নহয়। যিহেতু ৰাশিৰ লগতে নক্ষত্ৰসমূহৰ বহুত দৰকাৰ। যিহেতু প্ৰত্যেকটো নক্ষত্ৰ প্ৰতিটো ৰাশিত থাকে আৰু যিহেতু গ্ৰহবিলাক সঞ্চাৰ হৈ থাকে, নক্ষত্ৰ কিন্তু সঞ্চাৰ নহয়। যেনেকৈ মেষ ৰাশিত যদি অশ্বিনী, ভৰণী, কৃতিকা নক্ষত্ৰ থাকে, সেই নক্ষত্ৰটো কিন্তু তাৰ পৰা সলনি নহয়, গ্ৰহহে আহে। যেনেকৈ মেষ ৰাশিত যদি চন্দ্ৰ আহে, তেতিয়া চন্দ্ৰৰ 1 নম্বৰ নক্ষত্ৰ, আকৌ 2 নম্বৰ নক্ষত্ৰ, 3 নম্বৰ নক্ষত্ৰ এনেকৈ যাই থাকিব। কিন্তু ৰাশিবিলাকহে যাই থাকে, মানে গ্ৰহবিলাক যাই থাকে, নক্ষত্ৰ স্থিৰ। সেই হিচাপত আমি যদি নক্ষত্ৰবিলাক চোৱা যায়, বৰ্ষফলৰ নক্ষত্ৰ বছৰটো কেনে যাব, বাকী আমি ৰাশিফলেদি ৰাশিফলটো গম পাওঁ, কিন্তু বৰ্ষফলটো নক্ষত্ৰদি গম পাম। এই নক্ষত্ৰ বছৰটোত যিহেতু মাত্ৰ এটা এটা শব্দ থাকে, যেনেকৈ ধনাগমন বা সুসং, এনেকৈ শব্দ এটা থাকে। সেই শব্দৰ পৰাই আমি নক্ষত্ৰ দি কি ফল পাম জানিব পাৰোঁ। মেষ ৰাশিত নক্ষত্ৰ আছে অশ্বিনী, ভৰণী আৰু কৃতিকা নক্ষত্ৰ, 3টা নক্ষত্ৰ, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। যিসকল জাতক জাতিকাৰ মেষ ৰাশি 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ, তেনেকুৱাকৈ আমি যদি চাওঁ 2 নম্বৰ, 3 নম্বৰ, 2 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ আৰু 27 নম্বৰ। 27 হৈছে যিহেতু শেষৰ নক্ষত্ৰ, গতিকে আমি যদি চাওঁ এইটো শেষৰ নক্ষত্ৰ আৰু প্ৰথম নক্ষত্ৰ আৰু 2। যিহেতু শেষৰ নক্ষত্ৰৰ পৰা আমি এটা বস্তু গম পাম যে ৰেৱতী নক্ষত্ৰৰ যিহেতু শেষৰ চৰণ, গতিকে মীন ৰাশিৰ ৰেৱতী নক্ষত্ৰ 27 নম্বৰ আৰু মেষ ৰাশিৰ 1 আৰু 2 নক্ষত্ৰ দি যিহেতু বৰ্তমান পৰ্বতত পৰিছে, গতিকে ফল ধনাগমন। গোটেই বছৰটোত টকা পইচা মানে আহৰণ বা আহা যোগ আছে, টকা পইচা থাকিব, গোটেই বছৰটোত ভাল ধন লাভ হ'ব। গতিকে মেষ ৰাশিৰ 1, 2 নক্ষত্ৰ আৰু মীন ৰাশিৰ 27 নক্ষত্ৰ শুভ বুলি ধৰিব পাৰি। এতিয়া আহিছোঁ 3 নম্বৰ নক্ষত্ৰ, 4 নম্বৰ নক্ষত্ৰ আৰু 5 নম্বৰ নক্ষত্ৰ, কৃতিকা, ৰোহিণী আৰু মৃগশিৰা নক্ষত্ৰ। গতিকে এই 3টা নক্ষত্ৰৰ অহা বছৰটো মানে নতুন বছৰটো দৰিদ্ৰতা চক্ৰত পৰিছে। মই প্ৰতিকাখিনি শেষত দি দিম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। দৰিদ্ৰতাৰ কাৰণে যিহেতু কিছু অশুভ আছে, এই অশুভৰ কাৰণে আমি কিছু প্ৰতিকাৰ কৰিম। এইটো যদি চাওঁ আমি 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ নক্ষত্ৰ, এই 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ নক্ষত্ৰ হৈছে আদ্ৰা, পুনৰ্বসু আৰু পুষ্য নক্ষত্ৰ। এই পুষ্য নক্ষত্ৰলৈকে যিহেতু সমুদ্ৰ বুলি কওঁতে ভাচনং বুলি কওঁতে কি অশুভ হয়, যিহেতু মই যিহেতু দৰিদ্ৰৰ বিষয়ে কোৱাই নাই, দৰিদ্ৰটো সকলোৱে গম পায়, টকা পইচা অভাৱ হয়। ভাচন বুলি কওঁতে কিছুমান কামত আপোনালোকে যাই থাকিব, কামবিলাক নহয়, মানে সমুদ্ৰৰ দৰে ঘূৰি ফুৰিব লগা হৈ যায়, ঘূৰি ফুৰি আছে কিন্তু কামবিলাক হোৱা নাই, তাক ভাচন বুলি কয়। গোটেই কাম নোহোৱাকৈ ঘূৰি ফুৰা, চিম্পলকৈ ক'ব লাগিলে। গতিকে আপোনালোকে 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ নক্ষত্ৰ, যিহেতু যদি আমি চাওঁ মিথুন, মিথুনৰ কৰ্কটৰ এই নক্ষত্ৰকেইটা। এতিয়া চাওঁ আমি সিংহ ৰাশিৰ নক্ষত্ৰ আৰু কন্যাৰ প্ৰথম নক্ষত্ৰটো 9, 10 আৰু 11। যদি আমি চাওঁ অশ্লেষা, মঘা আৰু পূৰ্বভগণী নক্ষত্ৰ, অশ্লেষা, মঘা, পূৰ্বভগণী নক্ষত্ৰৰ যিহেতু সম্পত্তি লাভ, গতিকে ধাৰণ্যং ফল, পুত্ৰ সম্পত্তি, যিসকলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাবি আছে তেওঁলোকৰ পুত্ৰ হোৱা চান্স আছে আৰু সম্পত্তি যোগ আছে। গতিকে 9, 10, 11 নক্ষত্ৰৰ শুভ বুলি ধৰিব পাৰি। যদি আমি চাওঁ 12, 13, 14 উত্তৰ ফাগুনী, হস্তা আৰু চিত্ৰা নক্ষত্ৰ, গতিকে কন্যা আৰু তুলা, কন্যাৰ প্ৰথম 2টা নক্ষত্ৰ আৰু তুলাৰ শেষৰ নক্ষত্ৰ। গতিকে 12 আমি যদি চাওঁ 12, 13, 14 কন্যা ৰাশি আৰু তুলা ৰাশিৰ ৰসাতল মানে হ'ল মৰণং, মানে মৃত্যুতুল্য কষ্ট যোগ, দুখ পোৱা, পৰা হৰা এইবিলাক যোগ চলিব। গোটেই বছৰটোত এবাৰ হ'লেও এনেকুৱা যোগ থাকিব, গতিকে প্ৰতিকাৰ কৰিলে কিছু ভাল ফল লাভ কৰিব। এতিয়া আহিছোঁ 15, 16
17 নক্ষত্ৰ 15, 16, 17 নক্ষত্ৰ হৈছে স্বাতী, বিশাখা, অনুৰাধা এইকেইটা নক্ষত্ৰ, যিহেতু তুলা ৰাশিৰ 2টা নক্ষত্ৰ আৰু বৃশ্চিকৰ 1টা নক্ষত্ৰ, তুলা আৰু বৃশ্চিকৰ জাতক জাতিকাসকলৰ। গতিকে 15, 16, 17ত সংখ্যত পৰিছে ফল মহতী লক্ষ্মী, বহুতখিনি শুভ। গতিকে 15, 16, 17 নক্ষত্ৰৰ অতি শুভ বুলি ধৰিব পাৰি। গতিকে কোনো প্ৰতিকাৰ কৰাৰ প্ৰয়োজন নাই। এতিয়া চাইছোঁ 18, 19, 20। গতিকে 18, 19, 20 নক্ষত্ৰ হৈছে জ্যেষ্ঠা, মূলা আৰু পূৰ্বাষাঢ়া নক্ষত্ৰ। গতিকে এইকেইটা নক্ষত্ৰ হৈছে যিহেতু তুলাৰ আৰু তুলাৰ যদি শেষৰখিনি চোৱা যায় বৃশ্চিক আৰু ধনু, বৃশ্চিকৰ 2টা নক্ষত্ৰ আৰু ধনুৰ 1টা নক্ষত্ৰ। গতিকে ধনু ৰাশিৰ 20 নক্ষত্ৰ পৰে। মনোভঞ্জনং, মনোভঞ্জনে মনৰ অশান্তি, গতিকে মনৰ কিছু অশান্তি থাকিব গোটেই বছৰটোত। গতিকে আপোনালোকে মনৰ অশান্তিৰ কাৰণে প্ৰতিকাৰ কৰিব, মই শেষত দি দিম। এতিয়া ইছ্যু 21, 22, 23 নক্ষত্ৰ। গতিকে উত্তৰাষাঢ়া, শ্ৰৱণ আৰু ধনিষ্ঠা নক্ষত্ৰ। এইকেইটা নক্ষত্ৰ হৈছে ধনুৰাশি আৰু মকৰ ৰাশিৰ, ধনুৰাশিৰ শেষৰ নক্ষত্ৰ 1টা আৰু মকৰ ৰাশিৰ 2টা নক্ষত্ৰ। গতিকে ক্ৰূৰে ফল সৰ্বসুখ। গতিকে 21, 22, 23 নক্ষত্ৰৰ সৰ্বসুখ আছে, গোটেই শুভ বুলি ধৰিব পাৰি। এতিয়া ইছ্যু 24, 25, 26, যিহেতু আমি 27 নক্ষত্ৰটো মেষৰ লগতে পাই গৈছোঁ। এইটো হৈছে কুম্ভ ৰাশিৰ 24 নক্ষত্ৰ আৰু 25 নক্ষত্ৰ আৰু মীন ৰাশিৰ 26 নক্ষত্ৰ। গতিকে স্বৰ্গত পৰিছে ফল হৈছে সুখ, গতিকে অতি শুভ বুলি ধৰিব পাৰি। এতিয়া আমি যদি চাওঁ স্বৰ্গে চ সুখম আপ্লুতি, পৰ্বতে চ ধনাগমন, চক্ৰে দৰিদ্ৰতাম এপি, এটি সমুদ্ৰে ভাসনম ফলম, ধাৰণ্যম পুত্ৰ সম্পত্তি মৰণাঞ্চ ৰসাতলে, সংখ্যে লক্ষ্মী গগনে, মানভঞ্জনং ক্ৰূৰে চ সুখম আপ্লুতি, বৰ্ষ চক্ৰস্য লক্ষণম। দেখিছোঁ গ্ৰহৰ দোষৰ প্ৰতিকাৰখিনি। বৰ্ষদোষৰ চক্ৰে ছত্ৰং পদাৰ্থব্যং, সমুদ্ৰে চ শস্যনং, ৰজতং হেম বঞ্চনং, তাম্ৰজ্ঞ গগনে তথা, ঘৃত তাম্বুলা পূৰ্ণঞ্চ কুম্ভং দৰাতং ৰসাতলে। গতিকে আমি এতিয়া চাম যে যিসকলৰ জন্ম নক্ষত্ৰত পৰিছে, জন্ম নক্ষত্ৰত পৰিলে চক্ৰত মই প্ৰথমতে কৈছিলোঁ চক্ৰত পৰিছে 3, 4, 5 নক্ষত্ৰ। গতিকে 3, 4, 5 নক্ষত্ৰত পৰিলে আপোনালোকে ছাতি দান দিব। কলা ছাতি এটা যিকোনো মন্দিৰত দিব পাৰে, যদি ওচৰত মন্দিৰ আছে, বা দৈৱজ্ঞ ব্ৰাহ্মণক দিব পাৰে। তাৰপিছত আহিছোঁ সমুদ্ৰত পৰিলে শস্য দান। সমুদ্ৰত কাৰ পৰিছে 6, 7 আৰু 8 নক্ষত্ৰ। গতিকে সমুদ্ৰত যিসকলৰ 6, 7, 8 নক্ষত্ৰত পৰিছে তেওঁলোকে শস্য দান দিব পাৰে। শস্য মানে ধান, মাহ, সৰিয়হ, মৰাপাট, বুট, মগু, মাটিমাহ এনেকৈ দিব পাৰে। তাৰপিছত আহিছোঁ ৰসাতল। যিসকলৰ ৰসাতল পৰিছে তেওঁলোকৰ 12, 13, 14 নক্ষত্ৰ। গতিকে 12, 13, 14 নক্ষত্ৰ কন্যা ৰাশি আৰু এইটো তুলা ৰাশিৰ অকণমান আছে 14টো। গতিকে আপোনালোকে কি কৰিব, এটা সৰু কলহত নাইবা পলিথিনত চাউল ল'ব, চাউলৰ ওপৰতে এটা ঘি বটল দিব, তাত সোণৰ মূল্য দিব পাৰে, সোণৰ নামত মূল্য দিব। যিহেতু ইয়াত লিখা আছে সোণ, ৰূপ, তাম, এনেকৈ সোণৰ পুণ্য কলহ দিব লাগে। গতিকে সোণৰ পুণ্য কলহ বুলি কওঁতে আগতে কলহেদি সোণ দিছিল, এতিয়া নামটো আছে। গতিকে আগৰ দিনৰ পৰা লিখা আছে যদিও আপোনাক সোণৰ মূল্য দিব পাৰে, যিহেতু সোণৰ বহুত দাম। গতিকে মূল্য হিচাপে 101 টকা, 51 টকা আপুনি চাউলৰ লগত দিব পাৰে। আৰু ঘৃত মূল্য আপোনালোকে পাৰিলে ঘিউ দিব লগত, ঘি বটল এটা, চাউল আৰু সোণৰ মূল্য একেলগে দান দি দিব। নৱগ্ৰহ মন্দিৰত দিব পাৰে, আপোনালোকে যিকোনো মন্দিৰত দিব পাৰে, দৈৱজ্ঞ ব্ৰাহ্মণক দিলে হৈ যাব। তাৰপিছত আহিছোঁ গগনত। এতিয়া গগনত কাৰ পৰিছে 18, 19, 20 নক্ষত্ৰ, বৃশ্চিক ৰাশি আৰু ধনু ৰাশিৰ। গতিকে বৃশ্চিক ৰাশি আৰু ধনু ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনালোকে সোণ, ৰূপ, কাপোৰ আৰু তাম দিব লাগে। সোণ, ৰূপ আৰু কাপোৰ আৰু তাম, যিহেতু সোণ, ৰূপ বহুত দাম, আপোনালোকে এটা কাম কৰিব, সোণৰ মূল্য এটা হিচাপ কৰি 101 টকা, 51 টকা, ৰূপৰ মূল্য এটা হিচাপ কৰি আৰু তামৰ মূল্য এটা হিচাপ কৰি লগতে কাপোৰ, যিকোনো কাপোৰ দিব পাৰে, গেঞ্জি দিব পাৰে বা কাৰোবাক ধুতি দিব পাৰে, এনেকৈ কাপোৰ দিব পাৰে, একেলগে দি দিব আপোনালোকে। এই মূল্যখিনি দিলেও হ'ব আৰু পাৰিলে সোণ, ৰূপ, তামো দিব পাৰে। এতিয়া এইখিনি যদি দাম কৰে তেতিয়া গোটেইখিনি ব্ৰাহ্মণক দান কৰিব পাৰে, সূৰ্য বিপ্ৰ ব্ৰাহ্মণ নাইবা নৱগ্ৰহ মন্দিৰ বা যিকোনো মন্দিৰত পূজাৰী আপোনালোকে দান দিব পাৰে। তেতিয়া বৰ্ষফলৰ
লাভ হ'ব। বৰ্ষফলৰ প্ৰতিকাৰ এইখিনি। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। আৰু আপোনালোকে বাস্তু ভিজিট বা আশাৰগোষ্ঠী দেখুৱাব পাৰে জ্যোতিনগৰ ৱাৰ্ড নম্বৰ 6 মঙলদৈ। গতিকে বৰ্ষফলটো আমাৰ বহুত দৰকাৰ। মই প্ৰথমতে কৈছোঁ বৰ্ষফলৰ যিখিনি লিখা আছে সেইখিনি 100% হ'ব আৰু হয়। প্ৰত্যেকটো জাতক জাতিকাৰ প্ৰত্যেকজন মানুহৰ এই বৰ্ষফলৰ পৰা ভাল ফল বা বেয়া ফল লাভ কৰিব পাৰোঁ। এবাৰ হ'লেও হয়। যিসকলৰ মৰণও লিখা থাকে হয়তো এক্সিডেণ্ট হ'ব পাৰে সৰু সুৰা। যিসকলৰ সম্পত্তি লিখা আছে তেওঁলোকৰ বছৰটোত পুত্ৰ সম্পত্তি হ'ব। যিসকলৰ ফাচনো আছে কামবিলাকত গৈ থাকে, কামবিলাক কিছু নহয়। গতিকে ঠিক তেনেকুৱা হৈ থাকে। যিসকলৰ মনোৰঞ্জন তেওঁলোকে মনৰ অশান্তিবোৰ পাই থাকে। এনেকুৱাকৈ গোটেই বৰ্ষফলটো সকলোৱে লাভ কৰে। গতিকে বৰ্ষফলটো চোৱাটো আৰু প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ। আপোনালোকে বহাগ মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত প্ৰতিকাৰখিনি কৰি ল'ব। তেতিয়াহ'লে আপোনালোকৰ যি অশুভ ফল আছে সেই ফলৰ ভাল ফল লাভ কৰিব। অশুভ ফলবিলাক কাটা যায়। গতিকে বৰ্ষফলটো বহুত দৰকাৰী। ধন্যবাদ।